হাই দোস্ত, নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আৰু মই আজি আন এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আৰু আজি মই দেখাই আছোঁ আমাৰ খেতি পথাৰবোৰ কি প্ৰকাৰে হৈছে। হেৰিবোৰ চাওক, আমি খেতিবোৰ দেখাই আছোঁ আপোনালোকক, কিমান এটা ভাল কণ্ডিশ্যনৰ খেতি। আমাৰ কৃষকসকলৰ এইবোৰ হ'ল প্ৰধান শস্য। এইবোৰ হ'ল আমাৰ গাঁৱলীয়া খেতি। এইটো লগাইছিলোঁ, এইটো চানা গছ যে কয়, চানা বুট। কিন্তু দুৰ্ভাগ্য, পানী নোহোৱাৰ কাৰণে গছত গুটি লগা নাই, দেখিছেনে? কিন্তু গেহুটো হৈছে, মোটামুটি হৈছে, বেয়া হোৱা নাই, দেখিছেনে? মোটামুটি হৈছে, ইমান বেয়া হোৱা নাই, দেখিছেনে? হাতী বাবু আহে কাৰণে ইংকা কৰি দিব লগা হৈছে। ডেইলি আহে, ডেইলি। এইটো দেখিছেনে হাতী বাবুৰ ভৰি খোজ দেখিছে? এইবোৰ হ'ল হাতীৰ খোজ। চব ছিগি পেলাইছে, দেখিছে? সদায় ৰাতি আহে। এইটো দেখিছে? এইটো হ'ল হাতী বাবুৰ খোজ। হাতী এইফালে সোমাই খেতিবোৰ খাই বৰবাদ কৰি দিছে। একটো ওপৰৰ পৰা পানী নাই। দ্বিতীয়তে হাতী বাবুৱে ইমান ডিষ্টাৰ্ব কৰে আৰু আমাৰ খেতিবোৰ চাইছেনে? মস্তি লাগে খেতিবোৰ। এতিয়া মই সেইখন পথাৰতে আহিছোঁ আৰু আপোনালোকক এই ধুনীয়া খেতবোৰ মই দেখাবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক, খেতিবোৰ ইমান ধুনীয়া হৈছে, দেখিছেনে? ধুনীয়া হৈছে গেহু খেতি। কিমান এটা ভাল কণ্ডিশ্যনৰ খেতি হৈছে, দেখিছে? চাই থাককচোন। Itu বাইরে পারেন না। হাতী বাবু যে আহে, যাৰ কাৰণে এই চিষ্টেমটো দিবলগীয়া হৈছে, অলপ ভয় খায়, দেখিছেনে? অলপ চিষ্টেমটো দিবলগীয়া হ'ল। এইটো দেখিলে অলপ কি এইটো দিয়াৰ পিছত তেতিয়াৰ পৰা আৰু হাতী
হাতী বাহু ইফালে আহাটো অলপ কণ্ট্ৰল হৈ গ'ল, আহিছে কিন্তু খেতিৰ ফালে সোমোৱা নাই হা। আৰু ইয়াৰ আগতে বহুত দিন এইখন খেতিত আহি বহুত ধ্বংসলীলা কৰিছে। আৰু এতিয়া আমি গৈ আছোঁ, আমি মমাই ভাগিন হওঁ, এইটো মোৰ ভাগিন হয়। এইটো আমি পথাৰত গৈছিলোঁ গৰু বান্ধিবৰ কাৰণে, গৰু বান্ধি পেলাই এতিয়া আহি আছোঁ আমি হা। আৰু এই মাটিখিনি আমি এতিয়া হাল মাৰি ঠিক ঠাক কৰি ৰাখিছোঁ। কালি এজাক বৰষুণ পৰিলেই খেতিটো আকৌ লগাব লাগিব, লগাই দিম। পানীৰ ইন্তজাৰত আছোঁ আমি, আৰু পানীটো পৰা মাত্ৰই আমি খেতিটো লগাই দিম। দেখিছে খেতিটো মোটামুটি কমপ্লিট ৰেডি কৰি ৰাখিছোঁ। নিয়মতে 1-2 বছৰ বেলেগ খেতি কৰিব লাগিছিল, কিন্তু কি কৰিম, বেলেগ খেতিনো কি কৰিম নহয়। ইয়াৰ আমাৰ এই এলেকাটোৰ প্ৰধান শস্যই হ'ল কুঁহিয়াৰ। এইটো কৰিলে মোটামুটি এটা কিবা এটা ওলায়, নহ'লে আৰু বেলেগ। গেহুটো এইবাৰ হৈছে কিন্তু খৰচও হৈছে। আৰু এইজন হ'ল চাক, এইবিলাক হ'ল খেতি। এইজন হ'ল আমাৰ এই নাইবৰ ওচৰ চুবুৰীয়া মেডাম এজন আহি আছে, কেনেকৈ দেখিছে পথাৰত গৰু বান্ধি, হে 4L ট্ৰাকৰ দৰে, 4L ট্ৰাক। এতিয়া আমি গৰু বান্ধি আহিছোঁ। আৰু এইজন মানুহ চাইছেনে, দেখা পাইছে? এইজনৰ ভয়তে হাতী নাহে ইফালে হা। এইজনৰ ভয়তে আগতে হাতী আহিছিল, এতিয়া তেওঁক ইয়াতে এৰি দিছোঁ আৰু হা। ইফালে ঘূৰা ঘূৰি কৰি থাকে, আৰু হাতীয়ে দেখিলে তেওঁক ভয় খায় আৰু নাহে। আৰু এই ঠুঙা চুঙা লগাই দিছোঁ, আৰু তেওঁকো লগাই দিছোঁ হা। আমি ফার্স্টে ভাবছি জাল মাল দিছে নাকি, কিন্তু জালটো দেখলাম না। আমি ফার্স্টে ভাবছি জাল দিছে। এই হারামজাদা দিয়ে বইবার সুবিধা পাইছে আর বস খায়। হ্যাঁ এইখনে খেতি মোৰ থাকি গ'ল, এই খেতিখন আৰু কাটি ল'ম। লগাই যদি অলপ চলপ বাচি থাকে, ছাগলী এইবিলাক নেবান্ধে, চব মোৰ কুঁহিয়াৰ গজালি খাই শেষ কৰিলে। কি যে করে দিয়ে কাগর চাবি না কর নিয়ে দিয়ে এইটা গজালি যে খাওয়া দেয় বুঝছো, লয়ে যাওগা কি এই যে সাবিনাগর কয়টা তোমার একটা আয়েই লাগে না, বুঝছো সাবিনাগর কয়। তো আশা কৰিছোঁ আপোনালোকক যিটো ভিডিঅ' বনাই মই দিছোঁ, নিশ্চয় আপোনালোকৰ পচন্দ হ'ব আৰু নিশ্চয়কৈ মই আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আপোনালোকে মোক সহায় কৰিব, মোক ছাপোৰ্ট কৰক, মোক আগুৱাই লৈ যাওক। মই এনেবোৰ ঠাই, ইয়াতকৈ আৰু উন্নত মানৰ ঠাই বা ইয়াতকৈ আৰু বেকৱাৰ্ড প্লেচৰ মই আপোনালোকক দৃশ্যবোৰ মই সদায় দেখাই গৈ থাকিম হা। এইটো কেনেকা টাইপৰ গৰু, এটা সৰু এটা ডাঙৰ, এইরকম টাইপের গরু মোরে হাল গরু লাগে, কিন্তু পোৱা নাই। আজি যাম, আজি দেওবাৰ। তুইতে কলি ইয়াত আনিবি, না আনিলি? এই কলি ইয়াতে আনিবি, মই চাম বুলি কলো। তো দুষ্ট মই হা তো মই আজি অলৰেডি মোৰ ঘৰ পালোহি আহি, আৰু মই ঘৰ পাইছোঁ। আৰু প্লাছ মই এতিয়া
বেলি কিন্তু বহুত হৈ গ'ল। মই উঠো অলপ দেৰিকৈ, খোৱাটো অলপ দেৰি হৈ যায়, যাৰ কাৰণে মোৰ উঠাটো অলপ দেৰি হয়। আৰু দ্বিতীয়তে কথা হ'ল, মই ৰাতিপুৱা উঠি যেতিয়ালৈকে অলপ কাম কাজ নকৰোঁ, মই মানে মচু নদৈ গৰু ছাগলী আছে পথাৰত, সেইবোৰ নি দি থৈ আৰু সেইজন কালিৰ যিজন বাইদেউ দেখাইছিলোঁ, সেই বাইদেউজন দেখিছেনে? আজি আকৌ গৈ আছে। এই তেওঁৰ গৰু ৰাখিব লাগে জানো কওকচোন? কি কাম আছে তেওঁৰ? দেখিছে? তথাপিও ৰাখিব আৰু হা। এতিয়া মই মোৰ ঘৰ পাইছোঁ, পাম আৰু এতিয়া মই হাত মুখ ধুই পেলাই পৰঠা বনাইছোঁ, হ'বলা ৰুটি বনাইছে, চাহ ৰুটি খাম। দেখিছে দাও মই পথাৰৰ পৰা আহিছোঁ, এইবিলাকে কাম ভাই, বেলেগ কাম নাই। অলপ পিছত গা পা ধুই দেৰাপুথৰ যাম আৰু দেওবৰীয়া বজাৰ গৰুৱে হাল চাই আহিম। অহাকালি যাম টিংপাত কিনিব। এইটো চাওক মোৰ দেউতা, নপঢ়ে, ইমান দুষ্ট আছে দেখিছেনে? কথা নুশুনে বিলকুল। তো আজিলৈ মই ইমানতে সামৰণি মানিছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। মই এইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ, মোৰ ভিডিঅ'টো লাইক কৰিব। মোৰ চেনেলটো IN24 ব্লগ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু গাৰ্দা মচাই দিয়ক। থেংক ইউ। জয় আই অসম। এইটো মোৰ কল হয় আৰু এইটো মোৰ মটৰ ফিটিং আছে, দেখিছে? ভিতৰত পানী উঠাই ৰখা হৈছে, পানীৰ কোনো টেনশ্যন নাই, সকলো বস্তু এভেইলেবল আছে। ডণ্ট ৱাৰি, বি হেপ্পী, আৰামছে থকা হা। তো ৰাখিছোঁ আৰু আজিলৈ।